ৰাতিপুৱা উঠি দেখোন বতৰটো আজি কেনেকুৱা বৰষুণৰ একদম ওলাও ওলাও কৰি আছে। গুড মৰ্ণিং গাইছ, মই মনোৰম। আজি হ'লে অন্য এটা মিনি ব্লগ লৈ মিনি ব্লগটো আৰম্ভ কৰিলোঁ গাইছ আমাৰ লাংনামুখৰ পৰাই। কাৰণ আজি ৰাতিপুৱাই ওলাইছোঁ কাম কৰিব যাব। এইফালে বাইক চাইক পুৰা ৰেডিয়ে হৈ আছে। মই আৰু বাইকতে বহিলৈ পুৰা দেউতাক ৰখি আছোঁ, কাৰণ দেউতাই আহিয়ে পোৱা নাই তেওঁক লাগি। আৰু গাইছ কি ক'ম, আমাৰ ফালে আৰু বৰষুণ দিবলৈহে পায়, এনেকুৱা পানী হৈ যায়। এইফালে দুদিন পিছত ৰাস্তাৰ ওপৰতে পানী পুহিহে যাব। আৰু কি ক'ম আৰু গাইছ, এনেকুৱাই আমাৰ ৰাস্তাৰ অৱস্থা। বাৰু ইফালে অলপ সময় থাকি কাম কৰা জেগা আহি পালোঁ। ইফালে আহিয়ে পুৰা কামত লাগি গ'লো মাছাঙৰ ওপৰত। আজি কিন্তু আমাৰ মানুহ অভাৰ গাইছ, সকলোকে আহিব দিছোঁ। আজি যিটো কামটো শেষ কৰি যাম বুলি ওলাইছোঁ। আৰু ইফালে অলপ বৰষুণ ওলোৱা বতৰটো এনেকুৱা। এতিয়া পোকা ফাটা ৰ'দ দিছে কিয় মোৰ গাইছ, সকলো মাছাঙৰ ওপৰৰ পৰা নুমে মই ইপিনে ওপৰত কামটো কৰি আছোঁ। আৰু ইফালে এনেকুৱা গৰম কি ক'ম গাইছ। বাৰু ইফালে আজি টপ লিংটাৰ কেইটা ঢালিবৰ কাৰণেহে আহিছোঁ। কম চম মানুহে নোৱাৰে সেইকাৰণে। বাৰু কাম চাম শেষ কৰি এতিয়া আহিছোঁ আৰু এটা কামৰ চাইড চাবলৈ কাৰণে। যিহেতু আধৰুৱা হৈ আছিলে, এইটো কালি ষ্টাৰ্ট দিম বুলি ভাবিছোঁ আৰু কামটো।